অসমত ভেকুলীৰ বিয়া কেতিয়া শেষ হ'ব? কেতিয়া শেষ হ'ব বৰুণ দেৱতাৰ কৃপা বিচাৰি পূজা কৰাৰ দিন? তেনে পৰিৱেশ বাৰু আহিবনে কেতিয়াবা? নমস্কাৰ, মই অনিৰ্বাণ, আপোনালোকে চাই আছে দি ক্ৰছ কাৰেণ্ট। এতিয়া আহাৰ মাহৰ শেষৰটো সপ্তাহ চলি আছে, অৰ্থাৎ শালি ধানৰ কঠীয়া পৰাৰ সময়, বোকা পথাৰত হাল বোৱা আলি দিয়াৰ সময় এয়া। পিছে ৰ'ব, প্ৰথমতে কেইটামান বাতৰিৰ টুকুৰা দেখুৱাই ল'ব বিচাৰিছোঁ। এয়া হৈছে অসমৰ বাতৰি কাকতত শেহতীয়াভাৱে প্ৰকাশিত কেইটামান বাতৰি। ৰাজ্যত এতিয়া খৰাং পৰিস্থিতি চলি আছে। নলবাৰীত খৰাং, তামোলপুৰ বজালিত খৰাং, খৰাং পৰিস্থিতি জোনাই, ৰঙিয়া, মাজুলী সকলোতে। চহা কৃষকে এতিয়া কঠীয়া সিঁচিব পৰা নাই, হাল বাব পৰা নাই, কাৰণ পথাৰত এতিয়া চিৰাল ফাট মেলিছে। প্ৰশ্ন হৈছে, ইয়াৰ বাবে দায়ী কোন? এয়া হৈছে সময়ৰ প্ৰশ্ন। সূৰ্য দেৱতাৰ ৰুদ্ৰমূৰ্তি বা বৰুণ দেৱতাৰ অসন্তুষ্টি বুলি কৈ কাৰোবাক এই প্ৰশ্নৰ পৰা ৰেহাই দিয়া জানো উচিত হ'ব? নে বতৰ জলবায়ুৰ ওপৰতে সমস্ত দুখ দি কাৰোবাক ধোঁৱা তুলসীৰ পাত সজোৱা উচিত হ'ব? বিজেপি চৰকাৰৰ সংকল্প আছিল অসমক দেশৰ 5খন ৰাজ্যৰ ভিতৰত এখন কৰাৰ, অসমত বিকাশৰ গংগা বোৱাই দিয়াৰ। কিন্তু যিখন অসমত বৰষুণ নহ'লে পথাৰত চিৰাল ফাট মেলে, সেইখন অসম দেশৰ 5খন ৰাজ্যৰ ভিতৰত কেনেকৈ এখন হ'ব? যিখন অসমত খৰাঙৰ বাবে খেতিয়কে খেতি কৰিব নোৱাৰে, সেইখন অসমত বিকাশৰ গংগা কেনেকৈ বব? অসমত 9 বছৰে বিজেপিৰ চৰকাৰ চলি আছে, কিন্তু 100% কৃষিভূমিত জলসিঞ্চন হৈছেনে? 100% বাৰু বাদেই দিলোঁ, 70 বা 80% হৈছেনে? অসমৰ কৃষকৰ বতৰৰ ওপৰত নিৰ্ভৰশীলতা কিমান আঁতৰিছে? বিকাশৰ নৈ নিজৰা গংগা বোৱা অসমত কৃষকে যেতিয়া বৰষুণ বিচাৰি ভেকুলীৰ বিয়া পাতিবলগীয়া হয়, চৰকাৰখনে লাজ পাব লাগে, কিন্তু নাপায়। যোৱা মাৰ্চ মাহত অসম বিধানসভাৰ অধিৱেশনত ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে এটা প্ৰশ্ন সুধিছিল, অসমত ভেকুলীৰ বিয়া কেতিয়া শেষ হ'ব? আজিৰ দিনটোতো আনকি শালি খেতিটো কঠীয়া পাৰিবৰ কাৰণেও, বাকীটো গৰু বা আহু এইবিলাকৰ কথা বাদেই দিলোঁ, শালি খেতিটো কঠীয়া পাৰিবৰ কাৰণেও এতিয়া আমি আকাশৰ পিনে চাই থাকিব লাগে। আৰু শেষত যদি বৰষুণ নিদিয়ে, তেতিয়াহ'লে অসমীয়া মানুহে ভেকুলীৰ বিয়া পাতিব লাগে। আজিৰ দিনটোতো অসমীয়া মানুহ ভেকুলীৰ বিয়া পতা নিতান্ত কৰক। তেতিয়া মোৰ প্ৰশ্নটো হ'ল যে কেতিয়াৰ ভিতৰত অসমৰ 100% কৃষি পথাৰ, 100% জলসিঞ্চনৰ ব্যৱস্থা কৰা হ'ব? কিন্তু জলসিঞ্চন মন্ত্ৰী অশোক সিংঘালৰ পৰা ওলোৱা নাছিল ইয়াৰ সুদুত্তৰ। দেখুৱাব পৰা নাছিল কৃষি প্ৰধান অসমৰ উন্নত জলসিঞ্চনেৰে কৃষিভূমিক সামৰি লোৱা এখন সন্তোষজনক ছবি। মন্ত্ৰীৰ উত্তৰ আছিল চালেবেৰে কোবোৱা। কৃষিজীৱী ৰাইজৰ বাবে জলসিঞ্চন এক জৰুৰী ব্যৱস্থা, আৰু জলসিঞ্চন বিভাগক ৰাইজমুখী কৰাৰ কাৰণে কৃষক ৰাইজক 12 মাহে পানী দিবৰ কাৰণে ব্যৱস্থা কৰাৰ কাৰণে আমি লাগি আছোঁ। আজিৰ দিনটোত প্ৰায় 3900 ইৰিগেশ্যন স্কিম, মিডিয়াম মেজাৰ স্কিম অসমত চলি আছে। আৰু এটা গুৰুত্বপূৰ্ণ কাম আমি, মোৰ প্ৰশ্নটো বেলেগ আছিলে। মোৰ প্ৰশ্নটো আছিলে, অসমত কেতিয়াকৈ ভেকুলীৰ বিয়া পতা শেষ হ'ব? 100% জলসিঞ্চন হ'ব? ৰিপ্লাইটো দি যাওক না। বিভাগীয় মন্ত্ৰীয়ে সম্পত্তিৰ পাহাৰ গঢ়িছে, কিন্তু তেওঁৰ বিভাগৰ ওপৰত ভৰসা কৰি হাইৰাণ হোৱা কৃষকে এতিয়া হাহাকাৰ কৰিছে। অসমত এতিয়া ইখনৰ পাছত সিখন জিলাৰ পৰা এটাই খবৰ আহিছে, পথাৰত চিৰাল ফাট মেলিছে আৰু খৰাং পৰিস্থিতিত দিশহাৰা হৈ পৰিছে কৃষক। এতিয়া উন্নয়ন নধৰা হোৱা বুলি দম্ভালি মৰা চৰকাৰৰ দিনত এই বাতৰিবোৰ গুৰুত্বপূৰ্ণ নহয় নেকি? যদি ৰাজ্যখনৰ অৰ্থনীতিৰ ৰাজহাড় স্বৰূপ কৃষিখণ্ডত এনে সমস্যা সমাধানেই হোৱা নাই, তেনেহ'লে বিজেপিৰ দিনত উন্নয়ন ক'ত? ঋণৰ ওপৰত ঋণ লৈ হিতাধিকাৰী বৃদ্ধিয়ে ৰাজ্যখনৰ উন্নয়ন নেকি? নে কৃষি নিৰ্ভৰ অসমক কেৱল হিতাধিকাৰী আঁচনি নিৰ্ভৰ কৰি সমস্যা সমাধানৰ লক্ষ্য লৈছে বিজেপি চৰকাৰে? 1250 টকাৰ অৰুণোদয় আঁচনি,
মাহেকত গাই প্ৰতি 5 কেজি চাউলেৰে অসমৰ ৰাইজক আভুৱা ভাৰি দায়িত্বৰ পৰা ফালৰি কটাৰ পাং পাতিছে নেকি বিজেপি চৰকাৰে? নে খৰাঙৰ প্ৰকোপত খেতি কৰিবলৈ বাদ দিয়া কৃষকৰ চন পৰা মাটি কোনো পুঁজিপতিক গতাই দিয়াৰ চক্ৰান্ত কৰিছে নেকি বিজেপি চৰকাৰে? উচ্ছেদৰ ৰাজনীতি, মাংসৰ ৰাজনীতি, ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতিয়ে অসমৰ মানুহৰ চিন্তাক ক'ৰবাত সীমাবদ্ধ কৰাৰ সময়ত কিন্তু এইখন অসমত কৃষকে হাহাকাৰ কৰি আছে। এতিয়া সঁচাকৈ প্ৰশ্ন সোধাৰ সময়, অসমত ভেকুলীৰ বিয়া পতাৰ পৰিৱেশ কেতিয়া শেষ হ'ব? ধন্যবাদ।